জীৱন ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। এই বাক্য যেন যুৱ প্ৰজন্মই পদাঙ্কন কৰিছে। এই বাক্য ভাৰুগত নৱপ্ৰজন্মৰ প্ৰতিগৰাকীয়ে ক্ৰীড়াৰ সৈতে একাত্ম হৈ পৰিছে। ৰাজ্যৰ চুকে কোণে গাঁৱে নগৰে চহৰে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। ৰাজ্যৰ সমান্তৰালভাৱে গোলাঘাট জিলাও ব্যতিক্ৰম নহয়। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত যুৱকসকলে অনুষ্ঠিত কৰিছে ক্ৰীড়া প্ৰতিযোগিতা। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত গাড়ীগাঁও চলা ক্ৰীড়া সন্থা আৰু পুথিভঁৰালৰ সৌজন্যত বৃহত্তৰ গাড়ীগাঁও আৰু বনগাঁওবাসী ৰাইজৰ সহযোগত 21, 22 আৰু 23 ফেব্ৰুৱাৰীত গাড়ীগাঁও চলা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিছে দীপানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। গাড়ীগাঁও চলা খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা দীপানৈশ প্ৰাইজমণি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনৰ মুকলি কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী পৰাণজ্যোতি শইকীয়াই। মাধ্যমেৰে আমি সমাজত আমাৰ যুৱ প্ৰজন্মক প্ৰতিষ্ঠা কৰাৰ বহুতো সুবিধা আছে। তেওঁলোকক আমি ক্ৰীড়াৰ মাধ্যমেৰে যিসকল যুৱ সমাজ এতিয়াও আমাৰ তেওঁলোকৰ প্ৰতিভা বিকশিত কৰিব পৰা নাই, এনেদৰে যদি আমি কিছুমান ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰোঁ, তেওঁলোকৰ প্ৰতিভাক আমি বিকশিত কৰিব পাৰিম আৰু ক্ৰীড়াৰ মাধ্যমেৰে আমাৰ নতুন যুৱ প্ৰজন্মক আমি সমাজত প্ৰতিষ্ঠা কৰিব পাৰিম। ই এক অতি আদৰণীয় পদক্ষেপ। গাড়ীগাঁও ক্ৰীড়া সন্থাই যি পদক্ষেপ লৈছে তেওঁলোকক মই আদৰণি জনাইছোঁ আৰু তেওঁলোকক মই ওলগনি জনাইছোঁ। আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা চেষ্টা অব্যাহত ৰাখে তাৰ বাবে মই তেওঁলোকক আহ্বান জনাইছোঁ। আজিৰ পৰা আৰম্ভ কৰিছে, কেতিয়া শেষ হ'ব? আজি শুভ উদ্বোধন হৈছে, 3 দিন ধৰি চলিব, 24 তাৰিখে ফাইনেল হ'ব। পুথিভঁৰালৰ সৌজন্যত বনগাঁও গাড়ীগাঁওবাসী ৰাইজৰ সহযোগত আমি এই বনগাঁও গাড়ীগাঁৱত এখনি দীপনাক্ষ খেল উদ্বোধন কৰিছোঁ আজি, আৰু আমাৰ খেল সমাপ্ত হ'ব 23 তাৰিখে আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। যদি কিবা কাৰণবশত আমাৰ অসুবিধা হয় তেতিয়া আমাৰ 24 তাৰিখে শেষ কৰিম। আৰু আমাৰ ইয়াত প্ৰাইজ মানি হিচাপে প্ৰথম পুৰস্কাৰ আমি 50,000 ধাৰ্য কৰা হৈছে। আমাৰ সমাজকৰ্মী শ্ৰীযুত পৰাণ শইকীয়াদেৱে আমাৰ প্ৰথম পুৰস্কাৰটো দিছে তেখেতৰ পিতৃ প্ৰয়াত ধৰ্মসহায় শইকীয়া সোঁৱৰণত, আৰু দ্বিতীয় পুৰস্কাৰ আমাৰ ৰাইজৰ সহযোগত আমি এই দ্বিতীয় পুৰস্কাৰটো আমি দিছোঁ। আৰু আমাৰ প্ৰাইজ মানি হিচাপে এই 80,000 টকা আমাৰ দিয়া হৈছে, আৰু মেন অফ দ্য চিৰিজ, মেন অফ দ্য মেটচ সকলোবোৰ আমাৰ ইয়াত দিয়া হৈছে, আৰু জইণ্ট ফিজ হিচাপে আমাৰ 2500 টকা ধাৰ্য কৰা হৈছে। আমাৰ গোলাঘাট জিলাৰ আমাৰ গাড়ীগাঁও খেলপথাৰত আমাৰ এই খেলখন অনুষ্ঠিত হৈছে।